নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ভাবি আছে কম খৰচত 1200 ৱাৰ্ডৰ একযোৰা টপ বক্স বনাম বুলি ভাবিছে, তে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া প্ৰথমতে কাৰ্টনটো ভালকে থ'ব লাগিব, কাৰণ কাৰ্টনটো দিয়ে ধুনীয়াকে কভাৰ বনাব পৰা যাব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, মই দেখুৱাই আছো কেনেকে কাৰ্টন দি কভাৰ বনাব পৰা যায়। আৰু দুইটা বক্সো দেখিব পাইছে, যি ওপৰত কাৰ্টন আকৌ তলত পঞ্চো দিছে, তাৰ ওপৰত আকৌ চিল পেক কৰি দিছে। জবৰদস্ত দিছে, কিন্তু তাৰ ভিতৰতো অলপ ডেমেজ আছে চুককেইটাত। আৰু এইটো বক্সৰ যি চুকটো অলপ ডেমেজ আছে, আৰু সেইটোও খুলি চাওঁ, তাৰপিছত কি হয় দেখা যাব। আৰু ডেমেজটো কেনেকে ঠিক কৰিব পৰা যায় সেইটোও মই আপোনালোকৰ ওচৰত দেখুৱাই আছো। আৰু বন্ধুসকল, এইটো ছেকেণ্ডটো, আৰু ছেকেণ্ড বক্সটোৰো যি চুক এটা, আৰু ইয়াৰো চুকটো ডেমেজ আছে, মই দেখুৱাই আছো। এয়া দেখিব পাইছে, কাৰণ এইবিলাক যিটো গতিকে ইমান কেবিনেটবিলাক ওপৰৰ পৰাই নমাওঁতে কৰোঁতে অলপ এনেকুৱা ৰিজেক্ট হৈ যায়, এইখিনি ঠিক কৰি ল'ব লাগিব। তে বন্ধুসকল, যেই নহওক, এতিয়া আহক জালিখন খোলো আৰু আপোনালোকক ভিতৰটো দেখুৱাওঁ। আৰু এই জালিখন খুলি দিলো, আৰু জালিখন খোলাৰ পিছত এয়া দেখিব পাইছে ভিতৰটো, আৰু এইফালে চুকটোতো ডেমেজ আছেই, এইটো কিবা দি পেলাই কাপোৰেদি ঠিক কৰি দিম। তে বন্ধুসকল, এয়া ভিতৰটো, আৰু ভিতৰত অলপ কম্বলৰ নিচিনা পঞ্চৰ নিচিনা দিয়া আছে, আৰু যথেষ্টখিনি হেভিয়ে আছে যিটো কেবিনেটটো। আৰু এতিয়া আপোনালোকক ওচৰত দেখুৱাম, এইটো যিটো মোটা আছে দেখিব পাৰিছে, 1 ইঞ্চিতকৈ অলপ কম, আৰু 18 mm হয়। আৰু যিটো বহল আছে, বহলটো মই দেখুৱাই আছো। আৰু এইটো বহলটো দেখা পাবই কিমান ইঞ্চি আছে, আমাৰ বাবুই অলপ ডিষ্টাৰ্ব দি আছে। তে বন্ধুসকল, এতিয়া দেখুৱাই আছো বহলটো, আৰু বহলটো ইয়াত দেখিব পাইছে 20 ইঞ্চি হয়। আৰু এতিয়া যিটো হাইটটো মই দেখুৱাই আছো কিমান, আৰু হাইটটো এয়া যি আমাৰ ফিটাত দেখিলো যি 4 ফুট, যিটো হাইট আছে 4 ফুট আছে। আৰু এতিয়া বন্ধুসকল, প্ৰথমতে লাগিব স্পীকাৰ, আৰু এয়া আহুজাৰ L15 300 ৱাৰ্ডৰ স্পীকাৰ হয়। ইয়াত 4 পিচ আছে, আৰু এক পিচৰ প্ৰাইচ হৈছে, যিটো কাৰ্টনত যিটো লেখা আছে, কিন্তু বহুত লেখা আছে, 6,855 টকা লেখা আছে। আৰু মই পাইছো আমাৰ মাৰ্কেটত 5,600 টকা। তে 4 পিচ স্পীকাৰ লাগিব। তে আহক এতিয়া স্পীকাৰটো আনবক্সিং কৰি লওঁ। আৰু এয়া আমাৰ প্ৰেমানন, আৰু এইফালে যি তলত মেনুৱেল আছে এইখন, আৰু যি ষ্টিকাৰ দিয়া আছে, এইকেইটা স্পীকাৰটো যেতিয়া নট মাৰিম তাৰ তলত দি ল'ব লাগিব, তেতিয়া আমাৰ ধুনীয়াকৈ টাইট ফিটিংকৈ বহিব। আৰু বন্ধুসকল, এয়া হৈছে আহুজাৰ, দেখিব পাৰিছে অৰিজিনেল পিয়ৰ হয় আহুজাৰ। আৰু এইফালে পেপাৰ যি চাইডত দেখিব পাৰিছে পুৰা একদম জিলিকি আছে। আৰু এতিয়া যি ইয়াত জ্বালাইৰ কাম নাই, পুৰা চকেট আছে, এইফালে প্লাছ মাইনাছ মিলাই পেলাই চকেটটো যি হেঁচি দিলে আৰু তাত তাৰটো সোমাই দিলে আমাৰ যিটো স্পীকাৰৰ কানেকশ্যন হৈ যাব। তে বন্ধুসকল, এতিয়া আহিছোঁ টুইটাৰ। আৰু মোৰ মানে আগৰে অনা আছিলে টুইটাৰ একযোৰা, আৰু মই এক্সট্ৰা কৰি ফিটিং কৰি লৈছিলোঁ, আৰু এইটো ইয়াতে ফিটিং কৰি দিম। আৰু বন্ধুসকল, যিটো মানে আহুজাৰ স্পীকাৰ ইয়াত কিন্তু নবহে, এইটো কেবিনেটত অলপ ছাইডবিলাক কাটিব লাগিব। আৰু আপোনালোকে যদি লোকেল টুইটাৰ বহাই দিয়ে, তেতিয়াহ'লে ধুনীয়াকৈ ইয়াত বহি যাব। আৰু ইয়াৰ মডেল নম্বৰটো দেখিব পাৰিছে, ইয়াত লেখাই আছে, যিটো আহুজাৰ যিটো অৰিজিনেল টুইটাৰ হয়। মই আজি 3-4 বছৰ আগতে অনা আছিলে, গতিকে এইটো এক্সট্ৰাকৈ আগতে লগাইছিলোঁ, কিন্তু এতিয়া যিটো গতিকে কেবিনেট কিনি আনিছোঁ, স্পীকাৰ এক্সট্ৰা কৰি কিনি আনিছোঁ, ইয়াতে ফিটিং কৰি দিম। আৰু টুইটাৰৰ বাজেটটো বাচি গ'ল। তে বন্ধুসকল, এতিয়া যি আমাৰ স্পীকাৰ, আৰু স্পীকাৰটো ধুনীয়াকৈ ইয়াত ফিটিং কৰিব লাগিব। আৰু টুইটাৰৰ চাৰ্কিটখনে ভিতৰত দেখিব পাৰিছে নট আছে, নটত ধুনীয়া কৰি লগাই দিছোঁ। আৰু এতিয়া আমাৰ ফাইনেলি যি দুটা স্পীকাৰ ইয়াত বহাব লাগিব, বহোৱাৰ পিছত কানেকশ্যন কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাব, অৰ্থাৎ কভাৰটো কেনেকৈ বনাই মই দেখুৱাই আছোঁ। তে বন্ধুসকলে স্পীকাৰ বহাই দিলোঁ, আৰু য'ত আমাৰ ডেমেজ আছিলে দেখিব পাইছে, এইফালে য'ত ডেমেজ আছিলে এইটোত যিখন মানে গ্ৰিল আছে, যিখন বক্সৰ, তাৰ লগতে এই নেটখন লাগি থাকে। আৰু নেটখন তাৰ পৰা এক্সট্ৰা কৰি খুলি ল'লোঁ, খুলি পেলাই ইয়াত ধুনীয়াকৈ টাইট কৰি নট মাৰি দিম। আৰু যি ওপৰ ফালে পিং গজাল কেইটামান বহাই দিব লাগিব। তাৰপিছত যিটো আমাৰ ডেমেজ আছে, এইটো আগৰ ফালে দেখা নাপায়। আৰু বন্ধুসকল, এতিয়া আমাৰ যি কানেকশ্যনৰ কাম কমপ্লিট হৈয়ে গ'ল। আৰু এইফালে আমাৰ ফিটিং হৈ আছে, আৰু এইফালে দেখিব পাইছে এক পিচ পুৰা ধুনীয়াকৈ টাইট কৰি বান্ধি দিলোঁ। আৰু যি ইয়াত পঞ্চ আৰু যিটো কাৰ্টন আহিছিলে পেলাব লগা হোৱা নাই, ইয়াতে ধুনীয়াকৈ হৈ গ'ল। আৰু ইয়াত দেখিব পাইছে কিমান ধুনীয়াকৈ ৱাটাৰ প্ৰুফ হৈ গ'ল। ইয়াত যদি অলপ পানীও পৰে প্ৰব্লেম নাই, আৰু এনেকুৱা কাৰ্টনত মাৰা ব্লেক টিপ ল'লেই হ'ল। আৰু যিকেইটা ৰছী আছে, ৰছীকেইটা বান্ধি দিলে মানে ধৰা ধৰিত সুবিধা হয়। আৰু হ'লেও ইফালে ধৰা ছিষ্টেম ইয়াত দিছোঁৱে, ইয়াত দেখিব পাইছে ইফালে ধৰা ছিষ্টেম আছে, কিন্তু ৰছীকেইডাল দিলে বান্ধাবন্ধিত সুবিধা হয়। আৰু ইয়াৰ পঞ্চখিনি পেলাব নালাগে, পঞ্চ দি পেলাই তাৰ ওপৰত কাৰ্টন দি
টাইটকৈ বান্ধি ব্লেক টিপ মাৰি দিলে ধুনীয়া এটা কভাৰ হৈ গ'ল। তে বন্ধুসকল এয়াই আছিলে যি কম খৰচত একযোৰা 1200 ৱাৰ্ডৰ টপ বক্স বনোৱা ভিডিঅ'। আৰু আহকচোন এতিয়া ধুনীয়াকৈ চাউণ্ডটো টেষ্টিং কৰিম আৰু তাৰপিছত আপোনালোকক সম্পূৰ্ণ প্ৰাইচটো মই জনাম। বন্ধুসকল আপোনালোকৰ ওচৰত চাউণ্ড টেষ্টিং কৰি শুনালো আৰু যি মই দুটা বক্স যি কানেকশ্যন কৰিছোঁ এইটো আহুজা এম্প্লিফায়াৰে হয় UBA 800। এইটো UBA 800ত কানেকশ্যন কৰি বজোৱা হৈছে। আৰু বন্ধুসকল এতিয়া আহিছোঁ যি প্ৰাইচ আৰু যিটো আহুজাৰ SPX যোনটো 800 হয় সেইটোতকৈ ইয়াত অলপ মানে হাই চাউণ্ডটো বেছি। আৰু কাৰণ হাই চাউণ্ডটো এইকাৰণে বেছি কাৰণ ইয়াত যি দেখিব পাইছে পিছফালে অলপ জোঙা আছে। আৰু আহুজাৰ যি SPX যোনটো 800 হয় সেইটো মানে পিছফালে অলপ বহল আছে, সেইকাৰণে তাত অলপ ভেছটো বেছি দিয়ে। আৰু ইয়াত ভেছটো অলপ কম আছে কিন্তু হাইটো চাউণ্ডটো অলপ দূৰলৈকে যায়। তে বন্ধুসকল এতিয়া প্ৰাইচলৈ আহিছোঁ। যি কেবিনেটটোৰ প্ৰাইচ পৰিছে 13,600 টকা আৰু যি স্পীকাৰ পাৰ পিচ পৰিছে 5,600 টকা আৰু স্পীকাৰ 4 পিচৰ দাম হৈ গৈছে 22,400 টকা আৰু টোটেল মোৰ যি খৰচ গৈছে 36,000। তে বন্ধুসকল আজিলৈ এৰিলোঁ, ধন্যবাদ।